নমস্কাৰ ছাত্ৰ ছাত্ৰীসকলৰ আধাৰ নাম্বাৰ ইউডেছ পোৰ্টেলত এণ্ট্ৰি কৰিব লাগে আৰু পুনৰ ভেলিডেট কৰিব লাগে বা ভেৰিফাইড কৰিব লাগে। গতিকে আজিৰ এই ভিডিঅ'টোৰ যোগেদি মই দেখাবলৈ গৈ আছোঁ যে আপোনালোকে কেনেধৰণে ইউডেছ পোৰ্টেল অৰ্থাৎ 2023-24 বৰ্ষৰ মাৰ্চ মাহতে আপোনালোকে কেনেধৰণে ছাত্ৰ ছাত্ৰীসকলৰ আধাৰ নাম্বাৰ ইউডেছ পোৰ্টেলত এণ্ট্ৰি কৰিব আৰু কেনেধৰণে আপোনালোকে ভেলিডেট কৰিব বা ভেৰিফাইড কৰিব। অৰ্থাৎ এছমৰ ফালৰ পৰা এটা বিশেষ নটিফিকেশ্যন আহিছে যে প্ৰতিজন ছাত্ৰ ছাত্ৰীসকলৰ আধাৰ নাম্বাৰ ইউডেছ পোৰ্টেলত এণ্ট্ৰি কৰিব লাগে আৰু ভেৰিফাইড কৰিব লাগে। গতিকে আজিৰ এই ভিডিঅ'টোৰ যোগেদি নতুন প্ৰচেছত মই গোটেইখিনি প্ৰচেছ দেখাবলৈ গৈ আছোঁ। আপোনালোকে কেনেধৰণে ছাত্ৰ ছাত্ৰীসকলৰ আধাৰ নাম্বাৰ ইউডেছ পোৰ্টেলত এণ্ট্ৰি কৰিব আৰু কেনেধৰণে আপোনালোকে ভেৰিফাইড কৰিব, গোটেইখিনি প্ৰচেছ মই এই ভিডিঅ'টোৰ যোগেদি আপোনালোকলৈ মই দেখাবলৈ যত্ন কৰিম। তেন্তে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। কিন্তু ছাত্ৰসকল আপোনালোকে যদি প্ৰথমবাৰৰ বাবে এইটো চেনেল চাই আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। তেন্তে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে ক্ৰোম বা গুগলত যিকোনো এটা ব্ৰাউজাৰত যাব আৰু তাতে গৈ আপোনালোকে udesplus.gov.in ইয়াতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পাছত আপোনালোকে এটা অপশ্যন আছে, চাওক ইয়াতে আপোনালোকে ইউডেছ প্লাছ স্কুল ডাটা কেপচাৰত ক্লিক কৰিব। কেপচাৰত ক্লিক কৰাৰ পাছত চাওক ইয়াতে ষ্টুডেণ্ট মডিউল বুলি এটা অপশ্যন আছে, ইয়াতে আপোনালোকে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰাৰ পাছত আপোনালোকে এতিয়া সিলেক্ট ষ্টেট অৰ্থাৎ ষ্টেটটো সিলেক্ট কৰি দিব। ষ্টেটটো সিলেক্ট কৰি আপোনালোকে গোত ক্লিক কৰি দিব। গোত ক্লিক কৰাৰ পাছত অকণমান ৱেইট কৰি দিব আৰু ইয়াতে আপোনালোকে সাইন ইন অপশ্যন আহি গৈছে। ইয়াতে আপোনালোকে ইউজাৰ আইডি, পাছৱৰ্ড এণ্ড কেপচা আপোনালোকৰ যোনটো ইউজাৰ আইডি দিব, পাছৱৰ্ড দিব আৰু কেপচা দি আপোনালোকে জাষ্ট লগ ইনত আপোনালোকে ক্লিক কৰি দিব। 2023-24 আমি সিলেক্ট কৰি দিম। সিলেক্ট কৰাৰ পাছত আপোনালোকে এনেধৰণে ইণ্টাৰফেচ পাব আৰু এতিয়া চাৰ্চ অপশ্যন নাই, যিহেতু মই ব্লক আইডি দি কৰিছোঁ ইয়াৰ বাবে এনেধৰণে গোটেই স্কুলটো দেখাইছোঁ। আপোনালোকে ইয়াতে চাৰ্চ অপশ্যনত মই নিজে এখন স্কুল সিলেক্ট কৰি লওঁ। স্কুল সিলেক্ট কৰাৰ পাছত আমি গোত ক্লিক কৰিম। গোত ক্লিক কৰাৰ পাছত এনেধৰণে ইণ্টাৰফেচ আহিব আৰু অৰ্থাৎ স্কুলখনৰ গোটেই ডিটেইলছটো আহি গৈছে। তাৰ পাছত আপোনালোকে জাষ্ট কি কৰিব, আপোনালোকে কোনটো ক্লাছৰ আপুনি ষ্টুডেণ্টৰ আধাৰ নাম্বাৰ ভৰাব বিচাৰিছে। যদি মই ধৰি লৈছোঁ এতিয়া ক্লাছ 2 যদি ভৰাব বিচাৰোঁ তেতিয়াহ'লে ক্লাছ 2 বা ক্লাছ 1 যদি ভৰাব বিচাৰোঁ তেতিয়াহ'লে ক্লাছ 1ৰ এগেইনষ্টত আপোনালোকে ভিউ এণ্ড মেনেজ যোনটো অপশ্যন দেখা পাইছে এই অপশ্যনটো আপোনালোকে ক্লিক কৰিব। এই অপশ্যনটোত ক্লিক কৰাৰ পাছত অকণমান ৱেইট কৰি দিব, ষ্টুডেণ্টবিলাকৰ নাম দেখা পাব। ইয়াৰ পাছত ধৰি লওক মই এটা ষ্টুডেণ্টৰ বা বন্দিতা ৰবি দাস যোনটো ষ্টুডেণ্ট আছে এই ষ্টুডেণ্টৰ মই আধাৰ নাম্বাৰ ভৰাব বিচাৰিছোঁ। তাৰ বাবে আপোনালোকে কি কৰিব, জিপিত আপোনালোকে জাষ্ট ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পাছত ষ্টুডেণ্টৰ যোনটো ডিটেইলছ গোটেইখিনি আহি গৈছে। আহি যোৱাৰ পাছত আমি যিহেতু আধাৰ নাম্বাৰ আমি ভৰাম, তাৰ বাবে আপোনালোকে কি কৰিব, ইয়াতে অপশ্যন আছে অলৰেডি ডু ইউ ৱান্ট টু চেঞ্জ আধাৰ ডিটেইলছ। চাওক ইয়াত আপোনালোকে ইয়াতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পাছত ইয়াতে অলৰেডি 99 দিয়া আছে। ষ্টুডেণ্টৰ তেতিয়া আধাৰ কাৰ্ড নাছিলে, এতিয়া বৰ্তমান আধাৰ কাৰ্ড দিছে। ইয়াৰ বাবে আমি ষ্টুডেণ্টৰ আধাৰ নাম্বাৰটো ইয়াতে ভৰাই দিম। আধাৰ নাম্বাৰটো দিয়াৰ পাছত আমি কি কৰিম, জাষ্ট ষ্টুডেণ্টৰ নাম আধাৰ কাৰ্ডত যেনেকুৱা আছে এনেকুৱা আমি দি দিম। কিন্তু আপোনালোকে মনত ৰাখিব যেনেকুৱা আছে এনেকুৱাই দিব। আধাৰ কাৰ্ডত যেনেকুৱা আছে আপোনালোকে ঠিক তেনেকৈ আপোনালোকে ইয়াতে ফিল আপ কৰিব। ইয়াৰ পাছত আমি যিহেতু ডেট অফ বাৰ্থটো আমি চাই ল'ম। ডেট অফ বাৰ্থটো আধাৰ কাৰ্ডত যেনেকুৱা আছে এনেকুৱা আমি দিব লাগিব। ঠিকে আছে, আধাৰ কাৰ্ডৰ লগত মিলি আছে। জাষ্ট আমি কি কৰিম, ইয়াৰ পাছত আমি আপডেটত ক্লিক কৰি দিম। আপডেটত ক্লিক কৰাৰ পাছত এনেধৰণে ক্ল'জ অপশ্যন আমি নেক্সট যাম। নেক্সট গৈ আমি গোটেইখিনি ছেভ কৰি দিম। আৰু একো কৰিব নালাগে, জাষ্ট আমি নেক্সট ছেভ কৰি দিম। কৰাৰ পাছত আমি ছেভলৈ ক্লিক কৰি দিম। নেক্সট আহি গৈছে। ইয়াৰ পাছত আমি এনেধৰণে গো টু স্কুল ডাছবৰ্ডত আমি ক্লিক কৰি দিম। এনেধৰণে আমি আপডেট দিয়াৰ পাছত আমি এতিয়া কি কৰিব লাগিব, ষ্টুডেণ্টৰ আধাৰ নাম্বাৰ ভৰোৱা হৈ গ'ল। এতিয়া নেক্সট ষ্টেপ হৈছে আমি যাব লাগিব লিষ্ট অফ অল ষ্টুডেণ্টছ, আমি ইয়াতে যাব লাগিব। লিষ্ট অফ অল ষ্টুডেণ্টছত ক্লিক কৰাৰ লগে লগে এনেধৰণে গোটেই ষ্টুডেণ্টৰ লিষ্টটো আহি যাব। গোটেই ষ্টুডেণ্টৰ লিষ্ট অহাৰ পাছত আমি কি কৰিম, যিহেতু আমি সেই ষ্টুডেণ্টজনৰ যেইজন ষ্টুডেণ্টৰ আপোনালোকে এনেধৰণে উঠাই চাব পাৰিব। বন্দিতা যোনটো আছে, বন্দিতা আমি ডাইৰেক্ট ইয়াতে আমি অপশ্যনত চাৰ্চ কৰিব পাৰোঁ। চাওক বন্দিতা ৰবি দাস ষ্টুডেণ্টৰ নাম আহি গৈছে। এইটোৱে হৈছে ষ্টুডেণ্ট আমি যোনটো আধাৰ কাৰ্ড ভৰাইছোঁ মাত্ৰ। চাওক ইয়াতে অলৰেডি আহি গৈছে যোনটো, চাওক ভেলিডেট আধাৰ ফৰ নেম। আমি ইয়াতে কি কৰিব লাগিব, ষ্টুডেণ্ট যোনটো ভৰাইছোঁ সেই ষ্টুডেণ্টটোৰ আমি এতিয়া জাষ্ট কি কৰিম, ইয়াতে ভেলিডেট আধাৰ ফৰ নেম ইয়াতে আমি জাষ্ট ক্লিক কৰি দিম। ক্লিক কৰাৰ লগে লগে চাওক ইয়াতে অলৰেডি ইয়াতে চাওক ভেৰিফাইড ফ্ৰম UIDAI এগেইনষ্ট নেম, জেণ্ডাৰ এণ্ড ডেট অফ বাৰ্থ, অৰ্থাৎ ইয়াতে ছাকচেছফুল হৈ গৈছে। তো ছাত্ৰসকল আপোনালোকে নিশ্চয় বুজি পাইছে। আপোনালোকে এনেধৰণে আপোনালোকে ষ্টুডেণ্টসকলৰ আধাৰ কাৰ্ড ভৰাব পাৰিব আৰু আপোনালোকে এনেধৰণে ভেৰিফাইড কৰিব পাৰিব। তো ছাত্ৰসকল নিশ্চয় বুজি পাইছে। আপোনালোকে এনেধৰণৰ বাকী ষ্টুডেণ্টৰ যদি আপোনালোকে কৰাব বিচাৰে ঠিক তেনেদৰে আপোনালোকে স্কুল ডাছবৰ্ডত যাব। স্কুল ডাছবৰ্ডত গৈ আপোনালোকে পুনৰ আৰু সেই ষ্টুডেণ্টৰ গোটেইখিনি ডিটেইলছটো অৰ্থাৎ আধাৰ নাম্বাৰটো ভৰাই দিব। আধাৰ নাম্বাৰটো ভৰাৰ পাছত আপোনালোকে এনেধৰণে এনেধৰণে ভেৰিফাইড ছাকচেছফুল কৰিব পাৰিব। তো ছাত্ৰসকল আশা কৰিছোঁ আপোনালোকে নিশ্চয় বুজি পাইছে। এনেধৰণৰ আপডেটবোৰ পাবলৈ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকন প্ৰেছ কৰি অলপ ক্লিক কৰি দিব। তো আজিৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। ধন্যবাদ সকলোকে।